নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছোঁ। অন্য দিনৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আৰু আজিৰ খবৰকেইটা আৰম্ভ কৰাৰ আগতেই আপোনালোকক সৰুকৈ এটা ৰিকুৱেষ্ট, যিহেতু খবৰ আপোনালোকৰ কাৰণে বহুতেই গুৰুত্বপূৰ্ণ আনিছোঁ। দেশ বিদেশৰ বহুকেইটা প্ৰয়োজনীয় খবৰ আপোনালোকৰ বাবে লৈ আহিছোঁ। তো সেইকাৰণে লাইক এটা কৰি থৈ যাব, যাতে ভিডিঅ'টো অকণমান ৰিচ পায়, ভিডিঅ'টো অকণমান যাতে বেছি মানুহৰ ওচৰলৈ যায়। মোৰ কামখিনিক যদি আপোনালোকৰ ভাল লাগে, লাইক এটা কৰিবলৈ কিন্তু প্লিজ নাপাহৰিব। আগবাঢ়িছোঁ আজি প্ৰথমটো খবৰ ফালে। প্ৰথম খবৰটোৱে আমাৰ অসমবাসীৰ কাৰণে এটা বিৰাটেই ভাল খবৰ ওলাই পৰিছে। আমাৰ অসমত এতিয়া 14 নম্বৰখন মেডিকেল কলেজ হ'বলৈ গৈ আছে। আমাৰ অসমত এতিয়া 14 নম্বৰখন মেডিকেল কলেজ শুভাৰম্ভণি কৰিব বুলি জনাইছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে। আৰু সেই মেডিকেল কলেজখন হ'ব অসমৰ চিকিৎসা খণ্ডত এক নৱ সংযোজন জনাইছে প্ৰাগজ্যোতিষপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়। এইখন হ'ব আমাৰ অসমৰ 14 নম্বৰখন মেডিকেল কলেজ, য'ত নেকি প্ৰত্যেক বছৰে 50জনকৈ MBBS ডক্টৰে পঢ়ি তেখেতলোকে ডিগ্ৰী লাভ কৰিব পাৰিব বুলি জনাইছে। মানে প্ৰত্যেক বছৰে 50জন MBBSৰ বাবে চিট থাকিব বুলি জনাইছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে। মোৰ মতেতো আমাৰ অসমৰ প্ৰত্যেক ডিষ্ট্ৰিক্টে মেডিকেল কলেজ হ'ব লাগে। বেছি চিট দৰকাৰ নাই, দৰকাৰ হ'লে 20জন 25জন এনেকুৱাকৈ চিটেই থাকক। মুঠতে প্ৰত্যেক বছৰেই যাতে আমাৰ অসমৰ পৰা ঢেৰ MBBS ওলাব পাৰে, বা অসমৰ প্ৰত্যেকখন যাতে ডিষ্ট্ৰিক্টতে এখন মেডিকেল কলেজ থাকে, তেনেকুৱা ব্যৱস্থা কৰি দিব লাগে। ইয়াৰ ফলত আমাৰ অসমৰ ল'ৰা ছোৱালীবিলাকে বাহিৰত গৈ পঢ়িবগৈ নালাগে, তেওঁলোকৰ টকা খৰচা বেছিকৈ নহ'ব, তেওঁলোকে নিজৰ ডিষ্ট্ৰিক্টতে থাকি পঢ়িব পাৰিব। এই ফেচিলিটিবিলাক তেওঁলোকৰ আৰম্ভ হ'ব। তো সেইটো তেওঁলোকৰ কাৰণে এটা প্লাছ পইণ্ট হৈ পৰিব, যিসকলে নেকি মেডিকেল পঢ়িম বুলি ভাবে। তো সেইবাবে মোৰ মতেতো প্ৰত্যেক ডিষ্ট্ৰিক্টে মেডিকেল কলেজ হ'ব লাগে। কিন্তু সেইটো আৰু ইমান পটকৈ সম্ভৱ নহয় কৰিব পৰাটো। কিন্তু চৰকাৰে যদি ইচ্ছা কৰে, অসম্ভৱ বস্তু একোৱেই নাই, প্ৰত্যেকটো বস্তুৱেই সম্ভৱ কৰি দিব পাৰে। হয়নে নহয় আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। মই আপোনালোকক কিছুদিনৰে পৰা কৈ আহিছোঁ যে আমাৰ অসমত বা আমাৰ ভাৰতবৰ্ষত খুব শীঘ্ৰেই বহুতো বস্তুৰ দামটো কমিব বুলি। আৰু কিয় দাম কমিব এই সম্পৰ্কটো মই আপোনালোকক কেইবাবাৰো জনাইছোঁ যে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা নতুনকৈ এটা সিদ্ধান্ত লৈছে। আমাৰ ভাৰতবৰ্ষত এতিয়া GST পৰিৱৰ্তন কৰিব বুলি জনাইছে। আগতে যিমান পৰিমাণৰ GST লয় তাৰ পৰিৱৰ্তে এতিয়া GST কমাই ল'ব আমাৰ ভাৰত চৰকাৰে, যাৰ ফলত নেকি আমাৰ ভাৰতত ব্যৱহাৰ হোৱা প্ৰায়বিলাক বস্তুৰ দামেই কমি যাব। মই এই সম্পৰ্কত আপোনালোকক এটা ভিডিঅ'ত জনাইছিলোঁ, বা প্ৰায়বিলাক ভিডিঅ'তে আপোনালোকক জনাই আহিছোঁ। আৰু এই সম্পৰ্কত আপোন নিউজ মোৰ দ্বিতীয়টো চেনেলত এটা ডিটেইলছত ভিডিঅ' আপলোড কৰি দিছোঁ যে কোন কোন বস্তুবিলাকত দাম কমিব আৰু কিমান দাম কমিব, সেই সম্পৰ্কেও আপোনালোকক মই অৱগত কৰিছিলোঁ। এতিয়া আমাৰ ভাৰতৰ GST কাউন্সিলৰ বৈঠক আৰম্ভ হৈ গৈছে, আৰু সেই বৈঠকত যোৱাকালিৰে পৰা GST কাউন্সিলৰ বৈঠক হৈছে। আৰু সেই বৈঠকত জনাইছে যে যিবিলাক নেকি এছেঞ্চিয়েল আইটেম সেইবিলাকত 5% GST কৰি দিছে। আগতে আছিলে 18 পৰা 12% GST আছিলে, সেইবিলাকত এতিয়া 5% GST কৰি দিছে। হেল্থ কেয়াৰ ছেক্টৰত কিছুমানতো GST নাইকিয়া কৰি দিছে, কিন্তু কিছুমানত 5% GST লগাইছে। লগতে এডুকেশ্যনত GST টোটেলি নাইকিয়া কৰি দিছে, এডুকেশ্যনত টোটেলি GST নাথাকিব। ফাৰ্ম এণ্ড এগ্ৰিকালচাৰত 5% GST লগাইছে। আৰু তাৰ লগতে অটোমোবাইল ছেক্টৰত 18% GST, আগতে 28% GST আছিলে, এতিয়া 18% GST লগাইছে। তাৰ লগতে ইলেক্ট্ৰনিক যিবিলাক নেকি এপ্লায়েন্সেছ আছে, ধৰি লওক TV হৈ গ'ল, ফ্ৰিজ হৈ গ'ল, AC হৈ গ'ল, তো এইবিলাকত 18% GST লগাইছে। আগতে লগাইছিলে 28%, তো এইবাৰ 18% GST লগাইছে। তো এইখন হৈ গ'ল প্ৰথমটো সংস্কৰণ, মানে যোৱাকালি প্ৰথমখন বৈঠক অনুষ্ঠিত হৈছে, আৰু সেই বৈঠকৰ প্ৰথমখন সংস্কৰণ। আৰু ইয়াতে সাল সলনি আৰু ঘটিব, আৰু বহুতো বস্তুৰ GST আপোনাৰ কমিব, গাড়ী মটৰকে ধৰি বহু বস্তুৰ GST কমিব। তো সেইবিলাক আগন্তুক সময়ত আপোনালোকক এই ভিডিঅ'টোতে জনাই যাম। তেতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু ইমান এটা ভাল খবৰ জনাইছোঁ আপোনালোক সকলোকে, লাইক এটা কিন্তু কৰি থৈ যাব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। এই যি নেকি GSTৰ নতুন এটা চেলেব আৰম্ভ কৰিছে GST কাউন্সিলৰ ফালৰ পৰা।
তো এই জিএসটিৰ নতুন চেলেবটো আৰম্ভ হ'ব 22 ছেপ্টেম্বৰৰ পৰা মই যিখিনি নেকি আপোনালোকক এতিয়া পূৰ্বতে ক'লো কোন কেইটা বস্তুত কিমান জিএসটি লাগিব তো এই জিএসটি সমূহ 22 ছেপ্টেম্বৰৰ পৰা প্ৰযোজ্য হ'ব আমাৰ ভাৰতবৰ্ষত তো 22 ছেপ্টেম্বৰৰ পৰা দাম কমিব বুলি ক'ব পাৰি এতিয়াৰে পৰা বস্তুৰ দামবিলাক নকমে 22 ছেপ্টেম্বৰৰ পৰা মানে এই মাহতে পূজাৰ আগে আপোনালোকে ব্যৱহাৰ কৰা প্ৰায়বিলাক বস্তুৰ দাম কমি যাব তো আপোনালোকে ওয়েট কৰক কেইদিনমান মোবাইল ল'ব লগা যদি আছে আপোনালোকে পূজাৰ পাছত ল'ব বা 22 ছেপ্টেম্বৰৰ পাছত ল'ব নতুনকৈ লঞ্চ হোৱা মোবাইল ল'ব কিবা এটা বস্তু যদি ল'ব লগা আছে কাপোৰ কানি কিবা কিবি যদি ল'ব লগা আছে 22 ছেপ্টেম্বৰলৈ আপোনালোকে ওয়েট কৰি দিয়ক 22 ছেপ্টেম্বৰৰ পাছত ৰ'ব ঠিক আছে এতিয়া কথাটো হৈ গ'ল তাৰ লগতে কোন বস্তুবিলাকত কিমান মানে কি বস্তুবিলাকত দাম কমিব পাৰে জিএসটি নতুন চেলেব লাগু হোৱাৰ লগে তাৰ ওপৰতো খবৰ ওলাই পৰিছে তো খবৰ লোৱা অনুসৰি 22 ছেপ্টেম্বৰৰ পৰা নতুন জিএসটিৰ দৰ লাগু কৰা হ'ব আৰু তাৰ ফলত দাম কমি যাব বহুতো বস্তু যেনে ঔষধ এসি কাপোৰ জোতা সিমেন্ট ৰং টাইলছ খেতিৰ সঁজুলি ৱাশ্বিং মেচিন জীৱন বীমাৰ প্ৰিমিয়াম তাৰ পিছত ইউএসটি গাখীৰ ঘিউ মাখন পনীৰ ড্ৰাই ফল মাংস জাম জেলি খোৱাৰ পানীৰ বটল আইসক্ৰীম বিস্কুট কেক পিজ্জা ব্ৰেড ৰুটি পৰঠা শ্যাম্পু সাবুন তেল বাইক এইবিলাক বস্তুৰ দামটো কমিব কিন্তু তাৰ লগতে আকৌ দাম কিছুমান বস্তুৰ বাঢ়ি যাব যেনেকৈ গুটখা সিগাৰেট পান মছলা অত্যাধিক চেনিযুক্ত পনীয়া বিলাসী বাহন এই বস্তুবিলাকৰ দামটো বাঢ়িব যেনে কোল্ড ড্ৰিংকছৰ দামটো বাঢ়ি যাব দেই কোল্ড ড্ৰিংকছৰ দামটো বাঢ়িব এসইউভি বাহনৰ দামটো বাঢ়িব গুটখা সিগাৰেট মাদক দ্ৰব্য এইবিলাকৰ দামটো বাঢ়িব কিন্তু তাৰ বিপৰীতে বাকি বস্তুবিলাকৰ দামসমূহ কমিব বুলি ৰিপৰ্ট চলাই পৰিছে তো 22 ছেপ্টেম্বৰৰ পাছত নতুন দৰ লাগু হ'ব আপোনালোকে যদি গাড়ী ক্ৰয় কৰিম বুলি ভাবিছে 22 তাৰিখৰ পূৰ্বেই গাড়ী ক্ৰয় কৰক নহলে 22 তাৰিখৰ পাছলৈ গুচি গলে আকৌ দামটো কি হ'বগে আপোনাৰ উলুটা বাঢ়িবহে আগৈছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে বিশ্বনাথৰ পৰা বিশ্বনাথৰ এখন মহাবিদ্যালয়ৰ এজন অধ্যাপকৰ ওপৰত এটা অভিযোগ উত্থাপিত কৰিছে এগৰাকী হায়াৰ সেকেন্ডাৰীত সেকেন্ড ইয়াৰত পঢ়ি থকা ছাত্ৰীয়ে সেই অধ্যাপকজনৰ ওপৰত উঠা অভিযোগ অনুসৰি ছোৱালীগৰাকীয়ে কৈছে এইচএছৰ প্ৰথম বৰ্ষৰ ছাত্ৰী আছিল তেখেত তো ছাত্ৰীগৰাকীয়ে কৈছে যে শিক্ষকজনে তেখেতক লিফট দিয়াৰ নামত অধ্যাপকজনে ছোৱালীগৰাকীৰ লগত কুকাণ্ড কৰিবলৈ চেষ্টা কৰিছিলে বুলি জনাইছে হেয়াই নহয় সেই ছোৱালীগৰাকীয়ে কোৱা অনুসৰি তো যিজন অধ্যাপক আছিলে সেই অধ্যাপকজনে বোলে ছোৱালীজনীলৈ বোলে আপোনাৰ মেছেজো কৰি থাকে মেছেজ পঠাই থাকে অধ্যাপকবিলাকৰ আজিকালি কি হৈছে নাজানো আৰু বাৰু যি কি নহওক এতিয়া বিশ্বনাথৰ আৰক্ষীয়ে তদন্ত চলাইছে সেই অধ্যাপকজনৰ ওপৰত এতিয়া সকলোবিলাক নহয় দিয়কচোন দুই এজন কৰবাত থাকে আৰু তেনেকুৱা মানে আপোনাৰ নেচাৰৰ মানুহ তো সেই কাৰণেতো গোটেই অধ্যাপকবিলাক তেনেকুৱা নহয় কিন্তু এতিয়া সেই অধ্যাপকজনৰ ওপৰত আৰু আপোনাৰ সেইয়াত আৰক্ষীয়ে তদন্ত চলাইছে আগৈছে ইয়াৰ পাছৰটো খবৰ ফাল ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে ৰাছিয়াৰ পৰা একদম ৰাছিয়াৰ পৰা খবৰ ওলাই পৰিছে ৰাছিয়াৰ পৰা খবৰ ওলাইছে যে ৰাছিয়াই ঘোষণা কৰিছে যে বিগত অনাগত 5 বছৰত মানে আগন্তুক আহিবলগীয়া 5 বছৰত ৰাছিয়াই আমাৰ ভাৰতৰ প্ৰায় 30 লাখ যুৱক যুৱতীক কৰ্মসংস্থাপন দিব বুলি জনাইছে 30 লাখ যুৱক যুৱতীক ৰাছিয়াত কৰ্মসংস্থাপন দিব আৰু তেওঁলোকক মোটা অংকৰ দৰমহাও প্ৰদান কৰিব বুলি খবৰ ওলাইছে বৰ্তমান সময়ত আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া গৈ আপোনাৰ হেয়া চাইনাত আছেগে তাৰ লগে লগে ৰাছিয়াৰ সৈতে আমাৰ ভাৰতৰ সম্পৰ্ক এতিয়া যথেষ্ট পৰিমাণৰ ভাল ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰে আমাৰ ভাৰতে আমেৰিকাইটো কৈ আছে যে ৰাছিয়াৰ পৰা ভাৰতে তেল ক্ৰয় কৰিব নালাগে নকৰিবি কিন্তু আমাৰ ভাৰতে শুনিব ক'ৰ পৰা আমাৰ ভাৰতে নাই শুনা ভাই ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰি আছে এতিয়া সেই সময়তে খবৰ ওলাই পৰিছে ৰাছিয়াইও আমাৰ ভাৰতক এটা গিফ্ট দিব বিচাৰিছে যে দিয়া হ'ব মোটা অংকৰ দৰমহা 5 বছৰত 30 লাখ ভাৰতীয় কৰ্মীক সংস্থাপন দিবলৈ সাজু হৈছে এতিয়া ৰাছিয়া ট্ৰাম্পক চমক দিবলৈ নতুন দিল্লীৰ সৈতে নতুন আলোচনাত বহিছে এতিয়া ৰাছিয়াই আমাৰ ভাৰতৰ মানে 30 লাখ লোকক চাকৰি দিব ডোনাল্ড ট্ৰাম্প এতিয়া আৰু মানে একদম উত্তেজিত হৈ যাব ঠিক নাই আমাৰ ভাৰতৰ ওপৰত আকৌ শুল্ক বঢ়াই দিয়ে নেকি ঠিক নাই কিন্তু এতিয়া 50% লগাই দিছে 100% কৰি দিয়েগে নেকি আগৈছে ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহেৰুৰ এতিয়া সম্পত্তি বিক্ৰী কৰিব বুলি খবৰ ওলাই পৰিছে প্ৰাক্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহেৰুৰ সম্পত্তি বিক্ৰী কৰা হ'ব প্ৰায় 1100 কোটি টকাত
খবৰ লোৱা অনুসৰি 1100 কোটি টকাত বিক্ৰী হ'ব প্ৰাক্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ বাসগৃহ। দিল্লীৰ লুটিয়েন্সত থকা বাসগৃহই গঢ়িব এয়া এক অভিলেখ। তেখেতৰ যিটো নেকি বাসগৃহ আছিলে সেই বাসগৃহটো এতিয়া 1100 কোটি টকাত বিক্ৰী কৰিব বুলি জনাইছে। কোনে ক্ৰয় কৰিব কোনে ক্ৰয় নকৰিব এই সম্পৰ্কে এতিয়ালৈকে একো খবৰ পোৱা নাই, কিন্তু 1100 কোটি টকাত তেখেতৰ বাসগৃহ বিকিব বুলি খবৰ ওলাই পৰিছে। তো এই বস্তুবিলাক সংৰক্ষণ কৰি ৰাখিব লাগে মোৰ মতে, হয়নে নহয় বাৰু? তো এসময়ত ক'ব পাৰিব এইটো ঘৰ জৱাহৰলাল নেহৰুৰ আছিলে, এই ঘৰটো নৰেন্দ্ৰ মোদীৰ আছিলে, এইটো মনমোহন সিঙৰ আছিলে। তো থাকিব লাগে ন এইবিলাক মানে স্মৃতি। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে কৰিশ্মা নাথৰ ওপৰত। বিতৰ্কিত কৰিশ্মা নাথে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ এটি কালজয়ী গীতক নেগেৰা নামৰ তালে তালে পৰিৱেশন কৰি গোটেই অসমতে চৰ্চা লাভ কৰিছিলে কৰিশ্মা নাথে। তাৰ পাছতেই কৰিশ্মা নাথৰ এগেইনষ্টত অসমৰ প্ৰায়খিনি ডিষ্ট্ৰিক্টতে এজাহাৰ দাখিল কৰা হয়। তাৰ পাছতেই এতিয়া যোৱাকালি তেখেতে ক্ষমা বিচাৰিছে অসমৰ ৰাইজৰ ওচৰত। তেখেতে কৈছে যদি মোৰ ভুল হ'ল তেন্তে ক্ষমা কৰি দিব। ভুল হ'ল নহয়, একচুৱেলি ভুল হ'লেই আৰু নহয় জানো? তো বাৰু যি কি নহওক তেখেতে ক্ষমা বিচাৰিছে, কৈছে যে এইবাৰলৈ আপোনালোকে মোক ক্ষমা কৰি দিয়ক, নিজৰ ভণ্টি বা নিজৰ ছোৱালী বুলি ভাবি ৰাইজৰ অসমৰ প্ৰত্যেকজন লোকেই যাতে মোক ক্ষমা কৰি দিয়ে। তো তাৰ বাবে তেখেতে যোৱাকালি এটা ভিডিঅ'ৰ জৰিয়তে সকলোকে ক্ষমা খুজিছে। তো ক্ষমা খুজিছে যেতিয়া, ভুলটো স্বীকাৰ কৰিছে যেতিয়া, ভুল বুজি পাইছে যেতিয়া, মোৰ মতে ক্ষমা কৰি দিয়াটোৱেই উচিত হ'ব। নে কি কয় আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব। আগবাইছে ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে কাৰ ওপৰত, অৰ্থাৎ চিটিজেন এমেণ্ডমেণ্ট এক্টৰ ওপৰত ওলাইছে ইয়াৰ পাছৰ খবৰটো। যোৱাকালি কাৰ ওপৰত এটা বৃহৎ সিদ্ধান্ত লৈ ল'লে, অৰ্থাৎ CAAৰ ওপৰত এটা বৃহৎ সিদ্ধান্ত লৈ ল'লে, যিখন কাৰ বাবে আমাৰ অসমৰ 5জনকৈ যুৱকৰ মৃত্যু হৈছিলে। 5জনকৈ যুৱকক গুলীয়াই হত্যা কৰা হৈছিলে। তো সেই 5জন যুৱকক হত্যা কৰাৰ পাছতো কিন্তু কাখনক বলবৎ কৰিলে আমাৰ অসমত। আমাৰ অসমৰ যিমানবিলাক নেকি জাতীয় সংগঠন আছিলে তেওঁলোকে কৈছে যে কাখনক আমাৰ অসমৰ পৰা আঁতৰাই ৰাখক। ভাৰতৰ বাকীবিলাক ষ্টেটত কাখন লাগু কৰক, আমাৰ ক'ব লগা নাই, কিন্তু আমাৰ অসমত কাখনক আপোনালোকে বলবৎ নকৰিব, কাখনক আমাৰ অসমৰ পৰা আঁতৰাই ৰাখক। কিন্তু এতিয়া কাৰ ওপৰত আকৌ এটা নতুন নিয়ম জাৰি কৰি দিয়া হৈছে। কাখনকটো বলবৎ কৰিলেই, কৰাৰ উপৰিও এতিয়া নতুনকৈ এটা নিয়ম জাৰি কৰি দিয়া হৈছে। নিয়মটো শুনিলে আপোনালোকৰ আচৰিত লাগিব। তো কাখনৰ অধীনত 2014 চনৰ 31 ডিচেম্বৰলৈকে যিসকল লোকে আহিছিলে তো তেওঁলোকক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰিব বুলি কৈছিলে। মানে 2014 চনৰ 31 ডিচেম্বৰলৈকে যিসকল লোকে নেকি আমাৰ ভাৰতলৈ আহিছিলে তেওঁলোকক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰিব বুলি কৈছিলে, মানে প্ৰথম কাখন আহোঁতে। এতিয়া কাখন বলবৎ হৈ গ'ল। কাখন বলবৎ হোৱাৰ পাছত এতিয়া কি কৰিছে, নতুনকৈ নিয়ম বনাই দিছে যে 2024 চনৰ 31 ডিচেম্বৰলৈকে অহা লোকসকলক কাৰ অধীনত নাগৰিকত্ব প্ৰদান কৰিব বুলি জনাইছে। কিন্তু তেওঁলোক মুছলমান ধৰ্মীয় লোক হ'ব নালাগিব। মুছলমানক বাদ দি হিন্দু, শিখ, খ্ৰীষ্টিয়ান, পাৰ্চী, জৈন আৰু বৌদ্ধসকলে এতিয়া ভাৰতৰ নাগৰিকত্ব লাভ কৰিব বুলি জনাইছে। বাপৰে বাপ, এইটো আকৌ কেনেকুৱা ধৰণৰ কথা ভাবকচোন আপোনালোকে। মানে প্ৰথমে কৰিলে কি যে NRC ওলালে। NRCৰ ফলত আপোনাৰ কিমান চনৰ 1971 চন আছিলে নেকি, 1971 চনৰ মানে আগলৈকে যিসকল আহিছিলে তো তেওঁলোকক ভাৰতীয় নাগৰিকত্ব দিলে। তাৰপিছত কাখন আনিলে। কাখন অনাৰ লগে লগে 2014 চনলৈকে অহাখিনিক ভাৰতীয় নাগৰিকত্ব দিলে। এইবাৰ 2024 চন কৰি দিলে কাখনক পিছুৱাই। আৰু 10 বছৰ সময়সীমা বৃদ্ধি কৰি দিলে যে 2024 চনলৈকে যিসকল লোক আহিছে তেওঁলোক ভাৰতীয় নাগৰিকত্ব 2024ৰ পাছত, অৰ্থাৎ এই 25ৰ এইকেইদিনত যিখিনি আহিছে, যিখিনি নেকি আপোনাৰ সেই কাটা তাৰ পাৰ হৈ আহিব বিচাৰিছিলে তো তেওঁলোককহে ভাৰতীয় নাগৰিকত্ব নিদিয়ে বুলি কৈছে। কিন্তু মুছলমানসকলক নিদিয়ে আকৌ, সেইটো মানে চিন্তা কৰিব নালাগে, মানে সেইটো আপোনাৰ ভাল পাব নালাগে। মুছলমানসকলক নাগৰিকত্ব নিদিয়ে, মুছলমানসকলক বাদ দি বাকী ধৰ্মৰ লোকসকলক নাগৰিকত্ব প্ৰদান কৰিব বুলি কৈছে। কিন্তু তেওঁলোক বোলে আপোনাৰ বেলেগ দেশত তাতে থাকিব নোৱাৰি, তো যিসকল আহে তো তেওঁলোকক নাগৰিকত্ব প্ৰদান কৰিব বুলি কৈছে। এতিয়া আমাৰ অসমৰ প্ৰত্যেকটো জাতীয় সংগঠনে ইয়াৰ ওপৰত প্ৰতিবাদ সাব্যস্ত কৰিছে। তো প্ৰতিবাদ কৰিনো কি হ'ব, ইয়াৰ আগৰবাৰ 5জন লোকৰ মৃত্যু হ'ল, 5জন লোকক হত্যা কৰিলে। তাৰ পাছতো
কাখন বলবৎ কৰিলে প্ৰতিবাদ কৰি থাকিলেনো কি হ'ব চৰকাৰে যেটো ভাবিলে এবাৰ কৰিম বুলি সেইটো বলবৎ কৰিহে এৰিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে কাৰ ওপৰতে এতিয়া কাৰ যেতিয়া নেকি সময়সীমা বৃদ্ধি কৰি দিলে কাখনৰ সময়সীমা 10 বছৰ আৰু যেতিয়া বৃদ্ধি কৰি দিলে 10 বছৰ বৃদ্ধি কৰাৰ পাছত যোৱাকালি অসমৰ প্ৰত্যেক প্ৰান্তে প্ৰান্তে প্ৰত্যেকটো জাতীয় সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছে চৰকাৰৰ এই সিদ্ধান্তক সকলোৱে সমালোচনা কৰিছে সকলোৱে গৰিহণা দিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ যুক্তি হৈছে কি যে কাৰ অধীনত আমাৰ অসমত কেৱল 12 জন লোকেহে নাগৰিকত্বৰ বাবে আবেদন কৰিছে কেৱল 12 জন লোকেহে কাৰ অধীনত নাগৰিকত্ব লাভ কৰিবৰ কাৰণে আবেদন কৰিছে তাৰে ভিতৰত 3 জনেহে নাগৰিকত্ব পাইছে বাকি 9 জনৰ নাগৰিকত্ব প্ৰমাণীকৰণৰ কাম চলি আছে তো তেখেতে কৈছে যে যিখন ডকুমেন্টৰ নেকি বা যিখন আইনৰ নেকি আমাৰ অসমত কোনো ভ্যালু নাই সেইখনক লৈ মানুহে কিয় লাগি আছে এটা প্ৰশ্নটো হল কি মানে এটো মোৰ নিজা প্ৰশ্ন দেই এটো বেলেগৰ প্ৰশ্ন নহয় মোৰ নিজা প্ৰশ্ন যদি প্ৰকৃততে আমাৰ অসমৰ মানুহবিলাকক কাৰ প্ৰয়োজনেই নাই কাৰ অধীনত যদি প্ৰকৃততে কেৱল 12 জন লোকেহে আবেদন কৰিছে অসমৰ নাগৰিকত্ব লাভ কৰিবৰ কাৰণে তেন্তে কাখনক আমাৰ অসমত বলবৎ কৰিবৰ কাৰণে ইমান জোৰ জবৰদস্তি কৰিলে কিয় তেন্তে দৰকাৰ নাই যদি আমাৰ অসমৰ পৰা সেইখনক অটৰাই ৰাখিলেই হৈ গ'ল হয়নে নহয় আৰু 10 বছৰ এতিয়া আকৌ সময়সীমা বৃদ্ধি কৰি দিছে তো 10 বছৰ সময়সীমা বৃদ্ধি কৰাৰ কি প্ৰয়োজনীয়তা আছে যদিহে আমাৰ অসমত 2014 চনৰ আগলৈকে অহা লোক কেৱল 12 জনেই আছে মানে বাংলাদেশী কেৱল 12 জনেই আছে যি কেইজনে নেকি আবেদন কৰিছে তাৰে ভিতৰত 3 জনে নাগৰিকত্ব লাভ কৰিছে বাকি 9 জনে নাগৰিকত্ব নাই পোৱা তেওঁলোকৰ নাগৰিকত্বৰ কাম চলি আছে তেন্তে মোৰ মতে তেওঁলোকক আপোনাৰ এটাতো কাখন দীঘলীয়া কৰা দৰকাৰে নাই আমাৰ অসমত কাখন দৰকাৰে নাই নালাগি উঠাই দিব লাগে আমাৰ অসমৰ পৰা তো সকলোবিলাক পলিটিক্স সকলোবিলাক চক্ৰান্ত আপোনালোকে লাহে লাহে এইবিলাকৰ বিষয়ে গম পাই থাকিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে এইবাৰ আমাৰ অসমত গৰজি উঠিছে হিন্দু বঙালীসকল তো আমাৰ অসম চৰকাৰে নতুনকৈ ডি ভোটাৰৰ এটা নিয়ম বনাই দিলে যিসকল নেকি হিন্দু বঙালী আছিলে যিসকল নেকি ডি ভোটাৰ আছিলে তেওঁলোকৰ পৰা ডি ভোটাৰৰ যি নেকি কেছ আছিলে সেয়া প্ৰত্যাহাৰ নকৰিলে কিন্তু তাৰ বিপৰীতে গুৰ্খা আৰু কুচ ৰাজবংশী তেওঁলোকৰ ডি ভোটাৰৰ কেছ প্ৰত্যাহাৰ কৰি দিলে আমাৰ অসম চৰকাৰে যেতিয়াই নেকি হিন্দু বঙালীসকলৰ ডি ভোটাৰৰ গোচৰ প্ৰত্যাহাৰ নকৰিলে তো তাৰ পাছতেই এতিয়া গোটেই অসমতে হিন্দু বঙালীসকল গৰজি উঠিছে বিজেপি পাৰ্টিৰ এগেইনষ্টত এতিয়া গৰজি উঠিছে গোটেই হিন্দু বঙালীসকলে এতিয়া বিজেপি পাৰ্টিক ধমক দিছে যদিহে আপোনালোকে আমাৰ ডি ভোটাৰৰ গোচৰ মানে প্ৰত্যাহাৰ নকৰে তেনেহলে 26ৰ নিৰ্বাচনত আপোনাক আমি চাই লম 26ৰ নিৰ্বাচনত আপোনালোকে কেনেকৈ চৰকাৰ গঠন কৰে হেইটো আমি চাই লম এটা চৰকাৰকো দম দি দিছে হিন্দু বঙালীসকলে তো বন্ধু-বান্ধৱীসকল আমাৰ অসমৰ প্ৰান্তে প্ৰান্তে এতিয়া হিন্দু বঙালীসকলে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে তেওঁলোকে কৈছে যে গুৰ্খাসকল বা কুচ ৰাজবংশীসকলৰ ডি ভোটাৰৰ কেছ প্ৰত্যাহাৰ কৰি দিলে আমাৰ কেছ কিয় প্ৰত্যাহাৰ নকৰিব আমাৰ কেছও প্ৰত্যাহাৰ কৰিব লাগিব অৱশ্যে 22 জুলাই তাৰিখৰ দিনাখন এটা সিদ্ধান্ত লৈছিলে যে ডি ভোটাৰৰ যিমান বিলাক কেছ আছে সব অটৰাই দিব বুলি কিন্তু আমাৰ অসমৰ যিমান বিলাক নেকি জাতীয় সংগঠন আছে তেওঁলোকে প্ৰতিবাদ কৰিলে তো সেই প্ৰতিবাদৰ বাবে চৰকাৰে কি কৰিলে নিয়মটো অকনমান চেঞ্জ কৰি দিলে তাৰ পাছত কেৱল গুৰ্খা আৰু কুচ ৰাজবংশী সকলকহে ডি ভোটাৰৰ কেছৰ পৰা অটৰাই ৰাখিলে বাকি সকলক ডি ভোটাৰৰ গোচৰ লগাই থৈ দিলে আৰু তাৰ পাছতে হিন্দু বঙালী সকলৰ ইয়া প্ৰতিবাদ আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে বিহালীৰ পৰা খবৰ ওলাইছে যে 7 ছেপ্টেম্বৰত বিহালীত হ'ব উচ্ছেদ অভিযান হ'ব চৰকাৰী ঘৰ পোৱা চৰকাৰী পানী যোগান আঁচনি পোৱা চৰকাৰী কাৰেণ্ট পোৱা লোকসকলৰ ঘৰতো এতিয়া উচ্ছেদ অভিযান চলিব তেওঁলোকৰ ঘৰলৈকো নটিচ আহিছে চৰকাৰী মাটিত যোনেই বহি থাকিব তেওঁলোককে চৰকাৰী মাটিৰ পৰা উচ্ছেদ কৰা হ'ব এটা চৰকাৰলৈ মোৰ এটা পোনপটীয়া প্ৰশ্ন আপোনালোকে যদি গম পাইছিলেই তেওঁলোক অবৈধভাৱে বহি আছে তো মোৰ উচ্ছেদ কৰাক লৈ কোনো ধৰণৰ আক্ষেপ নাই উচ্ছেদ কৰাক লৈ মই বিৰোধিতা কৰা নাই কিন্তু মই ক'ব বিচাৰিছো কি যে যিসকল লোকে নেকি চৰকাৰী মাটিত বহি আছে তেওঁলোকক চৰকাৰী সুবিধা আপোনালোকে দিছিলে কিয় বা সেই মাটি টুকুৰাত চৰকাৰী ঘৰ নিৰ্মাণ কৰিবৰ কাৰণে আপোনালোকে আদেশ দিছিলে কিয় আপোনালোকে যদি আমাৰ অসমৰ প্ৰান্তে প্ৰান্তে চৰকাৰী মাটিত বহি থকা মানুহবিলাকক চৰকাৰী ঘৰ নিদিলেহেঁতেন তেন্তে আমাৰ চৰকাৰ কিমান টকা বাচি গ'লহেঁতেন ভাবকচোন
এটা পৰিয়ালক 1,40,000 1,30,000 টকাকৈ দিয়ে কিমানখিনি টকা বাচি গ'লহেঁতেন এতিয়া সেই টকাখিনি দি কি লাভডাল হ'ল আপোনালোকে এফালে দিলে দুদিনমানৰ পাছত আহি বুলডোজাৰ লৈ সেই ঘৰটো ভাঙি পেলালে মানে কি লাভটো হ'ল কাৰ লাভটো হ'ল না সেইসকল মানুহৰ লাভটো হ'ল না চৰকাৰৰ লাভটো হ'ল হয়নে নহয় আপোনালোকে নিজেই ভাবি চিন্তি এবাৰ কমেণ্ট ছেকশ্যনত কব জনাব আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ভালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে গুৱাহাটী মহানগৰীৰ পৰা গুৱাহাটী মহানগৰীত যোৱাকালি এটি 3 বছৰীয়া শিশুৰ মৃত্যু হয় 3 বছৰীয়া এটি শিশুৰ মৃত্যু হয় আৰু 3 বছৰীয়া শিশুটোৰ মৃত্যু হয় নলাত পৰি আটাইতকৈ দুখ লগা কথাটো হৈ গ'ল গুৱাহাটী মহানগৰীৰ চৌদিশে থকা নলাসমূহৰ কিছু সংখ্যক নলাৰ বোলে ওপৰৰ ঢাকনবোৰ নাই আৰু তেনেকুৱা ঢাকন নথকা এটা নলাত পৰি 3 বছৰীয়া এটি শিশুৰ মৃত্যু হৈছে তো চৰকাৰৰ ব্যৰ্থতা এইবিলাকতেই প্ৰমাণ পায় চৰকাৰে কিমান ভাল কাম কৰিছে এইবিলাকেই হৈছে সেয়া একোটা প্ৰমাণ আগবাইছে ইয়াৰ পাছৰটো খবৰৰ ফালে খবৰলৈ পৰিছে সৰুসজাই ক্ৰিয়া প্ৰকল্পৰ নাম এতিয়া সলনি কৰিছে বুলি ৰিপৰ্ট ওলাই পৰিছে যোৱাকালি আমাৰ অসমৰ সৰুসজাই ক্ৰিয়া প্ৰকল্পৰ নাম সলনি কৰিলে ইন্দিৰা গান্ধীৰ সলনি এতিয়া অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰিয়া প্ৰকল্প হিচাপে নামাকৰণ কৰা হৈছে ভোগেশ্বৰ বৰুৱাৰ জন্মদিন ৰাজ্যিক ক্ৰিয়া দিৱসত মুকলি কৰিছে এই প্ৰকল্প ভোগেশ্বৰ বৰুৱাৰ উপস্থিতিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰে নতুন নামাকৰণৰ প্ৰকল্প ভালে পাইছোঁ বেয়া পোৱা নাই বাৰু অসমৰ এজন যিজনক উদ্দেশ্যি আপোনাৰ ক্ৰিয়া দিৱস উদযাপন কৰা হয় অসমত তো সেই ব্যক্তিজনৰ নামেৰে নামাকৰণ কৰিছে ভালে হৈছে দিয়ক বেয়া পোৱা নাই বাৰু আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ভালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে ডিমা হাছাওৰ পৰা তো ডিমা হাছাওত খিলঞ্জীয়া লোকসকলক উচ্ছেদ কৰিব আৰু 3,000 বিঘা মাটি এটা চিমেণ্ট ফেক্টৰীক প্ৰদান কৰিব ইতিমধ্যে প্ৰদান কৰিলে পাৰ বিঘা মাটি 2 লাখ টকাকৈ লৈছে 2 লাখ টকাকৈ লৈ 3,000 বিঘা মাটি প্ৰদান কৰিছে এটা চিমেণ্ট কোম্পানীক যেতিয়া নেকি এই গোটেই ঘটনাটো গৈ গুৱাহাটী উচ্চ ন্যায়ালয় পায়গে তো উচ্চ ন্যায়ালয়ত যুক্তি দৰ্শাইছে যে তেওঁলোকে মাটিটো ক্ৰয় কৰি লৈছে হেইটো তেওঁলোকৰ ব্যক্তিগত প্ৰপাৰ্টি গতিকে ব্যক্তিগত প্ৰপাৰ্টিত তেওঁলোকে চিমেণ্ট ফেক্টৰী খুলিব আপত্তি কি হয় তো ভাবক আপোনালোকে খিলঞ্জীয়াৰ মাটি মুকলি কৰি সেই মাটিখিনিক এতিয়া কি কৰিছে বনিয়াক দি দিছে চিমেণ্ট ফেক্টৰী খুলিবৰ কাৰণে তো গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশেও উল্টা প্ৰশ্ন সুধি দিছে এতিয়া অকণমান মানে কেছটো কি কৰিছে ৰাখি দিছে যে তেওঁলোকে এনভাইৰনমেণ্টেল স্বীকৃতি লৈছে নে নাই লোৱা তাৰ লগতে চিমেণ্ট ফেক্টৰী যে খুলিব তো সেয়া তেওঁলোকে স্বীকৃতি লৈছে নে নাই লোৱা একো স্বীকৃতি লোৱা নাই তেওঁলোকে ভাবিছে ব্যক্তিগত প্ৰপাৰ্টি মই ইয়াতে যি কৰোঁ মোৰ কথা তো তেওঁলোকে একো স্বীকৃতি লোৱা নাই স্বীকৃতি নোলোৱাকৈ কৰিব বিচাৰিছিলে আৰু তাতকৈ ডাঙৰ কথাটো হৈ গ'ল যি নেকি চিলিং আইন সেই চিলিং আইন তেওঁলোকে ভংগ কৰি সেই মাটিখিনি লৈছে সেই মাটিখিনি লৈ বা চৰকাৰে সেই মাটিখিনি হেনো বিক্ৰী কৰিছে এয়া মই কোৱা কথা নহয় এয়া গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তাই কোৱা কথা ন্যায়াধীশে কোৱা কথা ন্যায়াধীশে কৈছে যে চিলিং আইন ভংগ কৰি চৰকাৰে মাটি বিক্ৰী কৰিছে বা সেই মাটিসমূহ ক্ৰয় কৰিছে তো চিলিং আইন নাই নেকি এয়া প্ৰশ্ন সুধিছে অধিবক্তাক মুখ্য ন্যায়াধীশে আৰু তাৰ পাছতেই এতিয়া ডিমা হাছাওৰ পৰা খবৰ ওলাই পৰিছে যে চিমেণ্ট কোম্পানীক ভূমি এৰি দিবলৈ সাজু নহয় এতিয়া ডিমা হাছাওৰ স্থায়ী বাসিন্দা চিমেণ্ট কোম্পানীক মাটি এৰি দিয়াৰ বিৰোধিতাৰে যোৱাকালি সংবাদমেল সম্বোধন কৰে উমৰাংচুৰ নন্দী লংক্ৰুখ গাঁৱৰ ৰাইজৰ তেওঁলোকে কৈছে আমি মাটি কেতিয়াও এৰি নিদিওঁ আৰু এৰি দিবও নালাগে 3,000 বিঘা মাটি বনিয়াক দি দিব খিলঞ্জীয়াৰ পৰা কাঢ়ি চাওকচোন চৰকাৰে কেনেকুৱা কাম কৰিছে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰৰ ফালে বৰ্তমান আমাৰ ভাৰতবৰ্ষত যিমানবিলাক নেকি পেট্ৰল বিক্ৰী হৈ আছে যিমানবিলাক নেকি ডিজেল বিক্ৰী হৈ আছে প্ৰত্যেক ডিজেল আৰু পেট্ৰলতে এথেনল মিক্স কৰা হয় 20% এথেনল সংমিশ্ৰণ কৰা হয় আমাৰ ভাৰতবৰ্ষত বিক্ৰী হোৱা পেট্ৰল আৰু ডিজেলত তো চাওক সব জেগাতে নেপোটিজম চলিছে আপোনালোকে যদি ক্ৰিকেটৰ ফালে চাবলৈ যায় ক্ৰিকেটতো নেপোটিজম চলিছে ক্ৰিকেটত পলিটিচিয়ানৰ পুত্ৰই স্থান লাভ কৰিছে যেনে অমিত শ্বাহৰ পুত্ৰ জয় শ্বাহে স্থান লাভ কৰিলে তাৰ পাছতে এইবাৰ অন্য এজন পলিটিচিয়ানৰ পুত্ৰই স্থান পাইছে BCCI যিসকল লোকে হয়তো ক্ৰিকেটৰ বিষয়ে ভালদৰে নাজানেও তেওঁলোকক আপোনাৰ BCCI অধ্যক্ষ পাতিছিলে এতিয়া ICCৰ আপোনাৰ চেয়াৰমেন হ'লগে সেইবিলাকে আৰু মানে নেপোটিজম সব ফালে চলে ফিল্মত বা ফিল্ম ইণ্ডাষ্ট্ৰিটো নেপোটিজম চলে এতিয়া আপোনাৰ আমাৰ ভাৰতৰ পলিটিক্সতো নেপোটিজম চলে
বিজেপিয়ে কংগ্ৰেছক মানে হাঁহে যে তেওঁলোকে পৰিয়াল কেন্দ্ৰিক ৰাজনীতি কৰে কিন্তু বিজেপিও কম নহয় বিজেপিও কিন্তু পৰিয়াল কেন্দ্ৰিক ৰাজনীতিয়েই কৰা দেখিবলৈ পোৱা যায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ পৰিয়াল নাই বাবে হয়তো সেই কামটো এতিয়ালৈকে হোৱা নাই কিন্তু বাকি যিমানবিলাক পলিটিচিয়ান আছে তেওঁলোকে তেনেকুৱা ধৰণৰ নেপোটিজমবিলাক কিন্তু কৰা দেখিবলৈ পোৱা যায় এতিয়া সেই সময়তে খবৰ ওলাই পৰিছে নীতিন গাডকাৰী দেৱৰ ওপৰত নীতিন গাডকাৰী দেৱ হৈছে পথ পৰিবহণ মন্ত্ৰী তো তেখেতেই নিয়ম বনাইছিলে যে আমাৰ ভাৰতত বিক্ৰী হোৱা পেট্ৰল আৰু ডিজেলত 20% ইথানল মিক্স কৰিব এটা খবৰ ওলাই পৰিছে নীতিন গাডকাৰী দেৱৰ পুত্ৰই হেনো ইথানলৰ কোম্পানী চলায় আৰু এই সিদ্ধান্তটো যেতিয়াই ল'লে আমাৰ ভাৰতবৰ্ষত সেই সিদ্ধান্তটো লোৱাৰ পাছতেই তেখেতৰ পুত্ৰৰ কোম্পানী বোলে আপোনাৰ 17 কোটিৰ পৰা 510 কোটি টকীয়া কোম্পানী হ'লগৈ বুলি খবৰ ওলাই পৰিছে 17 কোটি টকীয়া কোম্পানীৰ পৰা 510 কোটি টকীয়া কোম্পানী হ'লগে মানে পুৰা ডাইৰেক্টলি তেওঁলোকৰ পুত্ৰৰ বাবে এই নিয়মটো সলনি কৰি দিয়া হৈছে সিধা কথা ক'বলৈ গ'লে হা মানে ৰাইজৰ কথা ভাবি নহয় কিয়নো ৰাইজৰ কথা এই কাৰণে নাই ভাবা বহুতে হয়তো ক'ব পাৰে ইথানল সংমিশ্ৰণ কৰাৰ ফলত তেলৰ দামটো কমিছে ঘটিটো নাই কমা তেলৰ দাম একেই আছে বৰঞ্চ পেট্ৰলতকৈ ইথানলৰ খৰচটো বেছিহে হয় বৰঞ্চ পেট্ৰলতকৈ ইথানলৰ প্ৰাইচটো বেছিহে হয় বোলে তাৰ পাছতো কি কৰিছে চৰকাৰে নিজৰ পুত্ৰৰ লাভৰ বাবে ইথানল মিক্স কৰি আমাৰ গাড়ী মটৰসমূহ বেয়া কৰি আছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে বিটিসি নিৰ্বাচনৰ পৰা তো বিটিসি নিৰ্বাচন আহি আছে বিটিসি নিৰ্বাচন অহাৰ লগে লগে এতিয়া বিজেপি পাৰ্টিয়ে তেওঁলোকৰ মন্ত্ৰী সভাৰ পৰা 5 জন মন্ত্ৰীক দায়িত্ব অৰ্পণ কৰিছে বিটিসি নিৰ্বাচনৰ বাবে সেই কেইজন কোন কেইজন আপোনালোকক সন্মুখত দিয়ে দিছো কোনে ক'ত দায়িত্ব অৰ্পণ কৰিব কুকৰাঝাৰৰ দায়িত্ব ল'ব অশোক সিংঘালে চিৰাং জিলাৰ দায়িত্ব লৈছে কৌশিক ৰায়ে বাক্সা জিলাৰ দায়িত্ব লৈছে ৰঞ্জিত কুমাৰ দাসে তামুলপুৰৰ দায়িত্ব লৈছে জয়ন্ত মল্ল বৰুৱা আৰু উদালগুৰিৰ দায়িত্ব লৈছে পীযুষ হাজৰিকা তো এই 5 জন মন্ত্ৰীক দায়িত্ব অৰ্পণ কৰিছে বিটিসি নিৰ্বাচনৰ আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে গৌৰীপুৰৰ পৰা খবৰ লৈছে গৌৰীপুৰত বৃহৎ পৰিমাণৰ গো মাংস সহ এজন ব্যক্তিক আটক কৰিছে বৰ্তমান সময়ত আমাৰ অসমৰ বিভিন্ন স্থানত গো মাংস সম্পূৰ্ণৰূপে নিষিদ্ধ প্ৰায় সকল মুছলমান লোকে নিজৰ ফালৰ পৰাই কৈছে যে আমি এতিয়াৰে পৰা গো মাংস ভক্ষণ নকৰো গো মাংস আমি মানে গো হত্যা নকৰো আমি গো মাংস ভক্ষণ নকৰো বিভিন্ন স্থানত বিভিন্ন মুছলমান লোকসকলে মানে সেই কথা উল্লেখ কৰিছে কিন্তু তাৰ পাছতো মানে কথা হ'ল যে জিভাৰ যিনিকি মানে আপোনাৰ জিভাৰ এটা সোৱাদ থাকে ন সেইটো মানুহটো পাহৰিব নোৱাৰে তো নিউজৰ আগত কৈ দিলে এটা যেনেকৈ যদি ঘৰটাতে গাহৰিটো বন্ধ কৰি দিয়ে গাহৰিটো জানো বন্ধ কৰি দিলে বুলি আমি নোখোৱাকৈ থাকিব পাৰিম যেনেকৈ নহওক কৰবাৰ পৰা বিচাৰি হ'লেও খাম ঠিক তেনেকুৱা ধৰণৰ ঘটনা হৈ গ'ল তেওঁলোকেতো কৈ দিলে যে আমি গো মাংস নাখাওঁ আৰু কিন্তু তাৰ পাছতো তেওঁলোকে এৰিব পৰা নাই এতিয়া বিভিন্ন স্থানত মানে বাহিৰৰ পৰা গো মাংস অহা জব্দ কৰিছে প্ৰশাসনে মানে বাহিৰৰ পৰা কাটি কুটি গো মাংস লৈ আহে সেইবিলাক ইয়াতে মানে বিতৰণ কৰা হয় তেওঁলোকে খায় তো তেনেকুৱা ধৰণৰ গো মাংস যোৱাকালি গৌৰীপুৰত এৰেষ্ট কৰে কাটি কুটি লৈ আহিছিলে তো সেইবিলাক মানে জব্দ কৰিলে আৰক্ষীয়ে আৰু এজন লোককো আটক কৰিছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আৰু একেবাৰে শেষৰ খবৰটোৰ ফালে যোৱাকালি এটা ভিডিঅ' ক্লিপ দেখা পালোঁ যিটো ভিডিঅ' ক্লিপ আছিলে কৰ্ণাটকৰ এটা ভিডিঅ' ক্লিপ একজেক্টলি জেগাটো ক'ৰ হয় নাজানো কিন্তু মানে কৰ্ণাটকৰে হয় সেই ভিডিঅ' ক্লিপটো দেখিবলৈ পাইছোঁ কৰ্ণাটকৰ কেইজনমান যুৱকে আমাৰ অসমৰ এজন যুৱকৰ সৈতে মানে অকণমান তৰ্কাতৰ্কি কৰিছে তৰ্কাতৰ্কি কি যে আমাৰ অসমৰ ব্যক্তিজনে আপোনাৰ তেওঁলোকৰ যি তামিল ভাষা সেই তামিল ভাষা নাজানে বা তেওঁলোকৰ যিটো নেকি ভাষা আৰু সেই ভাষাটো নাজানে আৰু সেই ভাষাটো নজনাৰ বাবেই মানে দাবী ধমকি জনাইছে অসমীয়া যুৱকজনক কৈছে তুমি ইয়াত থকা কিমান দিন হ'ল বোলে 3 বছৰ হ'ল তুমি এতিয়ালৈকে ভাষা শিকা নাই তামিল ভাষা শিকা নাই তো মানুহজনে বাৰে বাৰে কৈ আছে যে মই বুজি নাপাওঁ এইটো ভাষা বুজি নাপাওঁ হিন্দীত কৈ আছে কিন্তু সেই মানুহকেইজনে বাৰে বাৰে তেখেতৰ লগত মানে হিন্দী জনাৰ সত্ত্বেও কি কৰিছে তেওঁলোকৰ ভাষাতে কথা পাতিছে তো ভাবক তেওঁলোক কেনেকুৱা ধৰণৰ তেওঁলোকে নিজৰ ভাষাটোক লৈ কিমান গৌৰৱ কৰে কিমান মৰম কৰে নিজৰ ভাষাটোক হয়নে নহয় আৰু আমাৰ ইয়াতে দুদিনমান আপোনাৰ এখন মানে দামী স্কুলত পঢ়াৰ লগে লগে একেবাৰে হিন্দীতে কথা পাতিব অসমীয়া পাহৰিয়ে থাকে বাংলা পাহৰিয়ে থাকে বা হিন্দীতহে কথা পাতে দেখিছে নহয় তেওঁলোকে নিজৰ মাতৃভাষাক কিমান সন্মান কৰে কিমান শ্ৰদ্ধা কৰে আৰু যি কি নহওক আজি ভিডিঅ' জনাবলগীয়া খবৰ ইমানে আছিলে খবৰকেইটা জানি কেনে পালে কমেণ্ট ছেকশ্যনত জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ কৰাৰ সৈতে বিদায় মাগিছোঁ ধন্যবাদ জয় অসম